আপোনালোকৰ কাৰণে এটা ভাল খবৰ দিব খুজিছো। আমাৰ 4খন জিলাৰ বানপীড়িত ৰাইজৰ কাৰণে 4খন জিলাৰ বানপীড়িত ৰাইজৰ কাৰণে অসম চৰকাৰে 15,000 টকাৰ যেটো আৰ্থিক সাহায্য তৎকালীন সাহায্য তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে সৰ্বমুঠ 1 লাখ মানুহৰ কাৰণে সাহায্য দিবৰ কাৰণে ৱেবছাইটটো খুলি দিছিলে। কালি মই গম পালো আমাৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তৰ পৰা যে একচুয়ালি 1 লাখ মানুহক 15,000 কৈ টকা দিয়াৰ পাছত আৰু বহুত মানুহ বঞ্চিত হৈ গল, থাকি গল এই 15,000 টকাৰ তৎকালীন সাহায্যৰ পৰা। এই কথা গম পাই মই লগে লগে ৰাতি 10:30 বজাত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ফোন কৰিলো। তেখেত দিল্লীত আছিলে আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিলো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া মোৰ সমষ্টিত এতিয়াও 15-20 হাজাৰ মান পৰিয়ালে পাবলৈ বাকী আছে, কিন্তু সেই মানুহখিনিক দিব নোৱাৰে কাৰণ ইতিমধ্যে যিমানটো পৰিমাণৰ দিব পাৰিব সেইটো ইতিমধ্যে শেষ হৈ গৈছে। গতিকে নতুনকে যদি SDMA আজমা বুলি কয় এই ৱেবছাইটটো যদি খুলি নিদিয়ে তেতিয়াহ'লে নতুন কোনো মানুহে 15,000 টকাৰ ক্ষতিপূৰণ নাপায়। তেতিয়া মুখ্যমন্ত্ৰীয়ে ক'লে যে কি কৰিব লাগিব। মই ক'লো যে আপোনাৰ হাততে চাবি কাঠি আছে, আপুনি বাকি মানুহখিনিও পইচা পাবৰ কাৰণে SDMA ৱেবছাইটটো খুলি দিয়াৰ ব্যৱস্থা কৰক। তেখেতে মোক ডান বুলি কৈ ক'লে যে কাইলৈ ৰাতিপুৱাৰ ভিতৰত গোটেই ৱেবছাইটটো খুলি দিয়া হ'ব আৰু যিমান মানুহে পাবলৈ আছে সিমান মানুহক পোৱাৰ ব্যৱস্থা কৰা হ'ব। মই আপোনালোকক জনাব খুজিছো যে ইতিমধ্যে মোৰ সমষ্টিৰ 27,000 মানুহে 27,000 মানুহে 15,000 টকাৰ ক্ষতিপূৰণটো পালে। সেই 27,000 মানুহে পোৱাৰ পাছত আকৌ মই মোৰ পিনৰ পৰা 8,140খন ৰাইজৰ আবেদন মুখ্যমন্ত্ৰীক দিছিলো। সেই 8,140খন আবেদনৰ ভিতৰতো 3,150খন আবেদন মোৰ তালিকা আৰু চৰকাৰৰ তালিকা মিলি যোৱাৰ কাৰণে লগে লগে সেইখিনিকো প্ৰদান কৰিলে। অৰ্থাৎ মোৰ 8,140খনৰ পৰা 3,150 জনে লগে লগে পালে। তাৰ পাছত আৰু 1820 জন মানুহৰ আবেদন 3,150 যোগ 1820 তাৰমানে কি হল যে 1820টা পৰিয়ালেও ইতিমধ্যে বেংকত টকা সোমাই গল, তেওঁলোকেও পইচা পাব। অৰ্থাৎ মোৰ যে 8,140 জন মানুহে মোৰ ওচৰত আবেদন কৰিছিলে তাৰ ভিতৰত 4,970 জন মানুহে মই পইচা দিয়াৰ ব্যৱস্থা কৰিলো, কিন্তু 3,170 জন মানুহে এতিয়াও পইচা পোৱা নাই। তদুপৰি তাৰ পাছতো যেতিয়া মই সমষ্টিটো ঘূৰি আছো মানুহে কৈছে যে আৰু মানুহে পইচা পাবলৈ বাকী আছে। মই কালি DC খুদিলো আৰু ADC খুদিলো যে আপোনালোকৰ তাত কিমান এপ্লিকেশ্যন পৰি আছে, ক'লে 10,000 মান হ'ব। তাৰমানে এই হিচাপৰ তৰফৰ পৰা আমি চালে গম পাওঁ যে আৰু 15,000 বা 17,000 মানুহে আমাৰ সমষ্টিতে মানে পাবলৈ বাকী আছে, কি কয় তৎকালীন সাহায্যটো পাবলৈ বাকী আছে। যেহেতু তৎকালীন সাহায্যটো পাবলৈ বাকী আছে গতিকে মই অসমৰ মুখ্যমন্ত্ৰীক আজি ৱেবছাইটটো খুলি দিবলৈ অনুৰোধ কৰিলো আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে খুলি দিম বুলি কালি প্ৰতিশ্ৰুতি দিছে। অলপ আগতে মই এই প্ৰেছ মিটলৈ অহাৰ আগতে আকৌ অসমৰ মুখ্যমন্ত্ৰীক এটা হোৱাটছআপ মেছেজ দিছো আৰু তেখেতে ইয়েছ বুলি ৰিপ্লাই দিছে। মই কৈছো যে এইটো খুলি দিয়ক, ইয়েছ বুলি ৰিপ্লাই দিছে। গতিকে এই সময়খিনিৰ ভিতৰত চাগে খোল খাই গৈছে। গতিকে মই আপোনালোকক জনাব খোজো যে শিৱসাগৰ বিধানসভা সমষ্টিৰে নহয়, চৰাইদেউ জিলাৰ 2টা সমষ্টি, শিৱসাগৰ জিলাৰ 3টা সমষ্টি আৰু যোৰহাট জিলাৰ বাকী কেইটা সমষ্টি, এই আটাইকেইটা মানুহৰ কাৰণে যি পূৰ্ণাংগ সাহায্য এই যিটো এক তৎকালীন সাহায্য 15,000 টকা পাব লাগে সেইটো যিটো বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছিলে, মুখ্যমন্ত্ৰীক অনুৰোধ কৰি সেইটো মই সকলোৰে কাৰণে খুলি দিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছো।
আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো শিৱসাগৰ সমষ্টিৰ প্ৰত্যেকটো বানপীড়িত পৰিয়ালক যে এটা বানপীড়িত পৰিয়ালেও যদি চৰকাৰৰ সাহায্যটো নাপায় তেতিয়াহ'লে মই ক্ষান্ত নহওঁ প্ৰত্যেকটো পৰিয়ালক মই বানপীড়িত পৰিয়ালক ক্ষতিপূৰণ দিয়ামেই এইটো 15,000 টকাটোতো তৎকালীন সাহায্য তাৰপিছত বাকী যিটো ক্ষতিপূৰণ দিয়াব লাগে সেইটো 100% দিয়াম আৰু সেইটো 10 লাখ টকালৈ ক্ষতিপূৰণটো বৃদ্ধি কৰাবৰ কাৰণে আমি 25 আগষ্ট তাৰিখৰ দিনা শিৱসাগৰৰ বৰ্ডিং ফিল্ডত এখন বিশাল গণসমাৱেশৰ আয়োজন কৰিছো